জীৱনত কেতিয়াবা কিছুমান ঘটনা বৰ অভাৱনীয়ভাৱে ঘটি যায় আৰু পাহৰো বুলিও পাহৰা নাযায়। যোৱা বছৰৰ কথা, প্ৰতি বছৰৰ দৰে সপৰিয়ালে ঢেকীয়াখোৱা বৰ নামঘৰলৈ ওলালোঁ। ঠিক সেই সময়তে খবৰ আহিল, মোৰ ডাঙৰ ননদৰ মানুহজন আৰু নাই। আমাৰ নামঘৰলৈ যোৱা নহ'ল। আগদিনা কথা পাতি আহিছোঁ আৰু পিছদিনা তেনে এটা ঘটনা ঘটিব বুলি ভবাই নাছিলোঁ। এইবছৰ পুনৰ ওলালোঁ আৰু আমি আহি পালোঁ নামঘৰৰ সন্মুখত আৰু আহিয়ে চাকি বন্তি অলপ লৈ ল'লোঁ। আৰু এইবাৰো আমি চেংনাং জন্মৰ পাছত প্ৰথমবাৰ সপৰিয়ালে আহিছোঁ। নমো দে হা, নমো দেই। ইমান সমাগম তাৰ আগতে পোৱাই নাই নহয়। মূল নামঘৰ ভাগলৈ সোমাই যোৱাৰ আগতে কাষতে খুব ধুনীয়াকৈ হাত ভৰি ধুবৰ বাবে টেপৰ ব্যৱস্থা কৰিছে আৰু আমিও তাতে হাত ভৰিকেইটা ধুই ল'লোঁ আৰু ধুই নামঘৰ ভিতৰলৈ বুলি সোমাই গ'লোঁ। গুৰুজনাৰ অমৰ সৃষ্টি এই ঢেকীয়াখোৱা বৰ নামঘৰ ভাগিৰ যে চৈতন্য আছে, সেই কথা নিশ্চয় মোৰ দৰে প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে বিশ্বাস কৰে। ময়ো সেই বিশ্বাসেৰে 92 চনতে চাকি দিছিলোঁ জানেনে, আৰু সেই মাহতে মই সফলো হৈছিলোঁ। কাৰণটো নকওঁ কিন্তু দেই, মুঠতে সভক্তিৰে চাকি বন্তি দিলে ভগৱন্তই কৃপা কৰিবই। ব'লা। ভাদ মাহৰ প্ৰথম সপ্তাহ, তাতে আজি বন্ধৰ দিন। ইমানেই ভক্তৰ সমাগম যে ভিতৰৰ যিটো কোঠাত বন্তি জ্বলাবলৈ দিছে তাত সোমাবলৈ একদম ঠায়ে নোহোৱাৰ নিচিনা হৈছে। বহুত ভক্তই অৱশ্যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই ৰোৱা বটবৃক্ষজোপাৰ তলতে চাকি বন্তি দিছে। আমাৰ বাবুলৈ সোমাই গৈ পেলাই চালেগৈ, মা বোলে কোনোমতে অকণমান জেগা পাবা। গতিকে ভাবিলোঁ তাতে বন্তি গছ জ্বলাই দিওঁ। গোটেইখনে তাতে বন্তি গছ জ্বলালোঁ। আজি পিছে আমাৰ কাৰণে অকল প্ৰাৰ্থনা কৰা নাই দেই, আপোনালোক সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু দেশত যি অন্যায়, অবিচাৰ, ধৰ্ষণ, হত্যা এইবোৰ হৈছে, এইবিলাক যেন নাইকিয়া হওক, সকলো ফালেই ভাল হওক। মোৰ যি জোঁৱাই, নাতি, পুতি, মোৰ মাৰ ঘৰখন, মোৰ বা, ভিনদেউ, ভাগিন বা আপোনালোক শুভাকাংক্ষী যিমান মোৰ চাহ চিনাকি আছে, সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিলোঁ। ভগৱন্তই সকলোকে কৃপা কৰক। আৰু এই গছ হৈছে অক্ষয় বন্তি, যি গছ বন্তি আজি ইমান বছৰে জ্বলি আছে। সেই বন্তি গছতো আমি তেল দিলোঁ। আৰু লগতে আপোনালোকক জনাওঁ যে ইয়াতে আপোনালোকে যি অৰিহণা দিম বুলি ভাবে, সেই অৰিহণা কিন্তু আপোনালোকে নিজ হাতেৰে এই দান পাত্ৰটোত নিজে ভৰাই দিব লাগিব দেই। নমোলৈ আহিলা তুমি? নমো খুব ভাল পাইছে তাই। মই ভাবিছিলোঁ ইমান মানুহ দেখি আমনি কৰিব নি। বা এইজনী বা হয়। আহিছে কোন ঘৰ? চাৰিগাঁও। লগ পাই ভাল লাগে, ভিডিঅ' চাওঁ বাৰু। মোৰ হাজবেণ্ড আহিছে, মোৰ নিজৰ ছোৱালী চেংনাং দিছে ভিডিঅ' দিছে। গম পাইছা নে? আইতাজনীয়ে বনোৱা হয়, গম পাইছা? ঠিক আছে, আহিছোঁ দেই, আকৌ লগ পাম কেতিয়া আছে বাৰু। চাওঁ বাৰু, কাইলৈ আহিছা? সপৰিয়ালে ন? কেনি গ'ল জানো, মানুহ ইফাল সিফাল হৈ গৈছে। গৰম উঠিছে নাই? আমি সেৱা ল'লোঁ, বন্তি চলালোঁ, কোনোমতে মানে ইমান বেছি আপোনাৰ ভিডিঅ' চাওঁ গুৱাহাটীৰ পৰা আহিছোঁ। হয় হয়।
আইতা মাতিছে চা আইতা মাতিছে চা ইয়া চা তাই আলু বছৰ আমি তাই হালাই আছে সব আহিছো অঁ দিয়ক ঠিক আছে বাৰু লাইভ না থাকে মানে লগ থাকে আকৌ ভাল ভাল হপইয়ালে নেকি হপইয়ালে আমিও হপইয়ালে এ হাজবেন্ড নমস্কাৰ নমস্কাৰ দে ভাল 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 ঠিকে আছে আমাৰ সহায় কৰিলে যোৰহাট জিলা প্ৰশাসন জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু এই পিছফাললৈ আছে ভকত বৈষ্ণৱসকলৰ খোৱা ঠাই আৰু ইয়াতে জিভাক সিদ্ধ দিয়ে যিসকলে খাই পোৱা নাই তেওঁলোকে হয়তো ইয়াৰ তৃপ্তিৰ কথাই নাজানিব আৰু ইমান নিস্বাৰ্থভাৱে সেৱা কৰে ভকত আই মাতৃসকলে ভাবিব নোৱাৰি মানে নিজৰ ঘৰৰ কাম কৰিও আহি ইয়াত ভকত সেৱা কৰে তেওঁলোকে আৰু সেই ভকত বৈষ্ণৱ সকলোলৈকে ভগৱন্তৰ কৃপা হওক আৰু লগতে ইয়াত যিভাগ পায়স দিয়ে সেই পায়সৰ সোৱাদ আৰু বেলেগ ঠাইত আপোনালোকে কেতিয়াও নাপাব অৱশ্যে 12মান বজাতহে বোলে পায়স ভাগ দিয়ে এতিয়া আমি পাম নে নাপামগৈ সেইটো আমি ক'ব নোৱাৰিছোঁ আৰু কিমান সময় আৰু ৰ'ব পাৰিম ইয়াতে আৰু আমাৰ চেংনাঙে যে ইমান ভাল পাইছে দেহা মানুহ নমো নমো কৈ দিয়া কৃষ্ণ গোৱা শুন কৃষ্ণ গোৱা কৃষ্ণ গোৱা কৃষ্ণ গোৱা খুব ভাল পাইছে যিসকল ভক্তই নতুনকৈ আহিব তেওঁলোকৰ কাৰণে দুটামান কথা জনাই দিলোঁ তামোল পাণ আপোনালোকে বন্তি জ্বলোৱা ঠাইত এৰি নাহিব সেইটো আপোনালোকে ভকত বৈষ্ণৱে য'ত নাম প্ৰসংগ কৰি থাকে তাত দিব আৰু যদি আপোনালোকে শৰাই লৈ আনে তেতিয়াহ'লে এই ঘৰটোত আপোনালোকে ইয়াতে মাহ প্ৰসাদৰ শৰাই দিব পাৰিব ঢেকীয়াখোৱা নামঘৰৰ ওচৰতে মইনাপৰীয়া নামঘৰ আপোনালোকে আহিলে তাতো এপাক মাৰি আহিব পাৰিব দেই ভাল দোকান আছে দোকানত কাষ্টমাৰ আছে মই বাইদেউ লগ কৰি আহোঁগৈ যাই নিব লগ এতিয়া নাযাওঁ আৰু দেই তাৰমানে ইয়াৰ পৰা আমি এতিয়া যাওঁ মইনাপৰীয়ালৈ তালৈ যাওঁ নমো নমো বোলে মই ভাবোঁ দেই মই বোলো আহিলে লগ পাম চাগে লগ পাই গ'লো ন ঢেকীয়াখোৱাৰ পৰা এতিয়া আমি আহি পালোহি মইনাপৰীয়া নামঘৰত এতিয়া লৈ আছো ইয়াতে অ' হাই বোলে কৈ লোৱা অঁ হাই আৰু তাৰ সন্মুখতে এনেকৈ আমি ধূপ বন্তি লৈ লৈছোঁ ইয়াতে এটা কথা ভাল লাগিছে যে তেওঁলোকৰ যাৰ ঘৰতে মানে গাড়ী থ'বলৈ ঠাইখিনি দিয়ে তেওঁলোকৰ দোকানতে কিনিলেই হৈ যায় গাড়ী থোৱাৰ বাবদ তেওঁলোকে এক্সট্ৰাকৈ একো পইচা নলয় ওম নমো ভগৱতী বাসুদেৱায় মইনাপৰীয়া নামঘৰ পালোহি দেই কোন কোন আহিছে আৰু কোন কোন আহিছে ঘৰত বন্তি গৈ চলাই লওঁ দেই ভিডিঅ' চাওঁ আপোনাৰ অঁ ভাল কালি চেংনাঙৰ কিবা হেৰি দেখাইছিলে অঁ দিয়ে আছোঁ আৰু এইকেইদিন শিৱসাগৰ অঁ শিৱসাগৰ কোনখিনি ঘৰ মোৰ হাতীগড় হাতীগড় ন ভাল লাগিলে দেই লগ পাই ভাল লাগিলে ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰ দুইটা নামঘৰতে ধূপ বন্তি জ্বলাই মনটোৱে কিবা ভাল লাগি গ'ল আৰু চেংনাঙে যে ইমান ভাল পাইছে সঁচাকৈ ভাবিছিলোঁ তাই যেন বৰ আমনি কৰিব কিন্তু যে তাই ইমান ধুনীয়াকৈ প্ৰাৰ্থনা কৰিছে নমো বুলি কয় তাই আৰু কৃষ্ণ বুলি কোৱাৰ লগে লগে হাত দুখন জোৰ কৰি ইমান ধুনীয়াকৈ নমো কৰিব মাক দেউতাকৰ লগত কিমান ধুনীয়াকৈ সেৱা লৈছে চাওকচোন
দেহাই খুব ভাল পাইছে নমো নমো অঁ আকৌ কৰিব নহয় আকৌ নাম ল'ব দে নাই নাম শেষ হ'ল যে ভাবিছে কি হ'ল বুলি অঁ নমো হ'ব ৰবা 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 মোৰ লগৰ শিক্ষক পৰিয়ালৰ সৈতে আহিছে কি ইমান ডাঙৰ হ'ল যে এইটো ল'ৰাটো ন এইটো হৈছে আমগুৰি ধুদৰ আলি আৰু আমি এতিয়া ঘৰলৈ আহি আছোঁ ঢেকীয়াখোৱা নামঘৰৰ পৰা মানে ঢেকীয়াখোৱা নামঘৰৰ পৰাতো মইনা পৰিয়ালে গ'লোঁ আপোনালোকে এইখিনি দেখিলে বাৰু আনদিনা আমি ভাত পানী বনাই ৰান্ধি মেলি লৈ যাওঁ আৰু যিহেতু নামঘৰলৈ যোৱা দিনাটো আমি নিৰামিষে খাওঁ সেইকাৰণে মানে ঘৰতে যি আৰু ভাত ভাজি এনেকৈ লৈ গৈ কোনোবা চাহপাতৰ বাগান চাগানৰ মাজত সোমাই খাওঁ কিন্তু এতিয়া চেংনাঙক লৈ তেনেকুৱা সময়ত দিগদাৰ হ'ব বুলি ভাবিয়ে নিনিলোঁ আৰু এখন বোলে খুব ধুনীয়া এখন নিৰামিষ ইয়াতে থালি দিয়ে খুব ধুনীয়া নিৰামিষ ভাতৰ থালি পোৱা হয় গতিকে হোটেল বৃন্দাবন আমি আজি আহিছোঁ ইয়াতে ভাত সাজ খাই পেলাই ঘৰলৈ গৈ থাকিম এতিয়া আমি ভাত খাবলৈ লৈছোঁ এইফালে আমাৰ এখেতৰ এইফালে বাবলু আৰু এইফালে সোণটো অঁ সেইটো হয় আপোনালোকৰ ইয়াতে খাবৰ কাৰণে ল'ৰাই কিমান পাক ঘূৰাই আনিছে বুলি ভাবিছে অঁ ই আগতে ইয়াত খাই থৈ গৈছে মানে অঁ দিন হ'ল বোলে সেইকাৰণে আপোনাকো ৰাখক দেই হয় নেকি ধন্যবাদ দেই আমি গৈছিলোঁ ঢেকীয়াখোৱা নামঘৰ এনেকৈ লগ পাই গ'লোঁ দেই বৰ ভাল লাগিলে পাই চাওকচোন দেখিছে ল'ৰাই কেনেকৈ আনি আপোনাৰ ইয়াতে সোমোৱাই দিলেহি কি হ'ল দেহা মই বনাইছোঁ আকৌ ৰ'বা আমাৰ চেংনাঙৰ কাৰণে চেৰেলেক লৈ আহিছিলোঁ মানে ক'ত কি খাম ইমানটো ঘৰৰ পৰা ভাবি অহা নাই ন এতিয়া কিন্তু ইয়াতে যি দেখিলোঁ তাই একদম ধুনীয়াকৈ ভাত দালি সৈতে খাব পাৰিলেহেঁতেন অকণো মা মছলা নাই একদম ঘৰুৱা নিচিনা পৰিৱেশটো যাৰ কাৰণে আমাৰ চেংনাঙকো এতিয়া খোৱাবলৈ একো অসুবিধা নহ'ল খুব ভাল লাগিলে কি হয় ট্ৰেইন হয় খুব চাইছে চেংনাঙে আজিহে ইমান ওচৰৰ পৰা দেখিছে একেবাৰে ঘৰুৱা নিচিনাকৈ তামোলো দিছে অ' ধৰা তামোল এখন তেতিয়াহ'লে খাই দিওঁ আৰু ন ইমান ভাল লাগিলে খাবলৈ একদম ঘৰুৱা খানা যিসকলে মা মছলা নাখাওঁ বুলি ভাবে ঘৰুৱাভাৱে যদি মানে ভাত সাজ খাওঁ বুলি আহে আপোনালোকে ইয়ালৈ আহিব পাৰিব কি ধুনীয়াকৈ গান গাই আহিছে অ' গান এটি গাই দিয়াচোন আকৌ এটি কোৱা হাতখন আঁতৰাই লওঁ মুখৰ পৰা অঁ এতিয়া কোৱা শুন খাবানে শুনো সঁচাকৈ নোখোৱা অঁ ঠিক আছে আমি খাওঁগৈ দেই ইমান গৰম আজি কুঁহিয়াৰ ৰস অকণমান খাওঁ বুলি নামিলোঁ তাকে মনে নাখাওঁ কৈ আছে তাই মন আইচক্ৰীম খাবলৈ থেংক ইউ ভালনে দেহা আমাৰ মুনুৱে আকৌ এনেই আইচক্ৰীম খোৱাৰ ধান্দাত তাই নাখাওঁ কৈ আছে আকৌ আইচক্ৰীম খাবলৈ ৰ'বলৈ নাই আৰু এইফালে নোখোৱা মানুহ দেই চাওক কি মা আছে পিছফালে আছে মা পিছফালে আছে কেলে লাগেনো মাক নালাগে দেখিলে দেখিলা আজিকালি ক'বালৈ যাবলৈ আমি গাড়ীত উঠিবলৈ লওঁহে আমাৰ মুনুৱে চিধা চিধি গৈ এফালে পিছফালে দেই নিজে চিটটো দখল কৰেগৈ এইজনী কৈ দিয়া আহি পালোহি দেই ভালে কুশলে ঘৰ পালোহি ভাল লাগিলে নে আজি বহুত ভাল লাগিলে ন শুন ভিডিঅ' কৰিছা নে ফটো মাৰিছা আজি দিনটো সঁচাকৈ এটা বিশেষ দিন খুব বেছি ভাল লাগিলে দুইটা নামঘৰলৈ যোৱাৰ ইমান বেছি হেঁপাহ থাকে মই বিয়াৰ আগৰ পৰাই তালৈকে গৈ আছিলোঁ কিন্তু মাজতে অকণমান অফ হৈছিলে এতিয়া আকৌ পুনৰ তেনেকৈ যাবলৈ ল'লোঁ একেৰাহে আমি মানে মুনু বিয়া পতা পাছৰ পৰা প্ৰতিটো বছৰতে আমি গৈয়ে আছোঁ মাত্ৰ সেই এটা বছৰ তেনেকুৱা দুৰ্ঘটনাটোৰ কাৰণে আমাৰ যোৱা নহ'ল
যে কি নহওক ভগৱানে যেনেকৈ বিচাৰে আচলতে তেনেকৈ হয় এতিয়া ভালে কুশলে আহি ঘৰ পালোহি কেৱল আমাৰ কাৰণে নহয় আপোনালোক সকলোৰে কাৰণে আমি প্ৰাৰ্থনা কৰি আহিছোঁ সকলো ভালে কুশলে থাকক আৰু আজি বিশেষকৈ ভাল লাগিলে যে আপোনালোক যিসকল ছাবস্ক্ৰাইবাৰে আহি মোক মাত খাৰ দি গ'ল সঁচাকৈ সেই মুহূৰ্তখিনি মই কেতিয়াও পাহৰিব নোৱাৰিম ইমান ভক্তৰ সমাগমৰ মাজতো যে আহি আপোনালোকে তেনেকৈ মাত খাৰ দিলে সঁচাকৈ বহুত বেছি সুখী হ'লোঁ সকলো ভালে থাকক কুশলে থাকক আৰু পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈকে সকলো ভালে কুশলে থাকক বাই বাই জয় আই অসম দেখা বাই বাই কৈ দিয়া বাই বাই